মোৰ হাজবেণ্ডৰ জন্মদিন বুলি তেওঁক এটা সৰুকৈ ছাৰপ্ৰাইজ দিওঁ বুলি ভাবিলোঁ। সেইবাবে তেওঁক অফিচলৈ যোৱাৰ পাছতেই কামত লাগি গ'লোঁ। মই ডেক'ৰেশ্যন কৰি বৰ ভাল পাওঁ, পিছে বেলুন ফুলা ইমান বেয়া পাওঁ নহয়। আৰু কামখিনি কৰাৰ আগত অনুৰাগক শুৱাই ল'লোঁ বুলিহে, নহ'লে যে একো এটা শান্তিত কৰিব নোৱাৰি। মোতকৈ বেছি তাৰহে কাম ওলালহেঁতেন। ফাইনেলি ডেক'ৰেশ্যনৰ কামটো কমপ্লিট হৈ গ'ল। আৰু অনুৰাগ শুই থাকোঁতেই পায়স অলপমানো বনাই লওঁগৈ, কাৰণ মোৰ হাজবেণ্ডে পায়স খাই বহুত ভাল পায়। আৰু হোম ডেলিভাৰী দিয়া কেক এটাও অৰ্ডাৰ কৰিছিলোঁ, সেইটো সময়মতে পাই গ'লহি। আৰু মোৰ ছাৰপ্ৰাইজ ৰেডি, আৰু তেওঁ আহি পাবহি হ'ল। আৰু এইফালে অনুৰাগলৈ চাওকচোন, দেউতাক অহাৰ লগে লগে কেকটোৰ ওচৰলৈ দৌৰ মাৰিছে। মানে সোনকালে কাটিব লাগে আৰু খাব লাগে। দেউতাক অহালৈকে বৰ কষ্টত ৰৈ আছিলে সি, পিছে শেষত নোৱাৰিলেগৈ আৰু। কেকটো কটাৰ আগতেই অকণমান টেষ্ট কৰি চাই ল'লে। আৰু জন্মদিনৰ তোমাক বহুত বহুত শুভেচ্ছা জনাইছোঁ। ভগৱানে যেন তোমাক সদায় ভালে ৰাখে। আৰু আপোনালোকেও তেওঁক আশীৰ্বাদ কৰিব দেই। আৰু কেকটো কটাৰ সময়ত ঘৰৰ মানুহখিনিলৈ বৰকৈ মনত পৰিছে। সকলোকে বহুত মিছ কৰিছোঁ দেই। আৰু এনেকৈয়ে আজি তেওঁৰ বাৰ্থডেটো সৰুকৈ চেলিব্ৰেশ্যন কৰিলোঁ। লগতে আৰু এটা ছাৰপ্ৰাইজ, তেওঁৰ মন পচন্দৰ এটা চাৰ্ট গিফ্ট কৰিলোঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ দেই।